প্ৰিয় শিল্পী জুবিন গাৰ্গ নাইকিয়া হোৱাৰ আজি ৪২ দিনত ভৰি দিলে। আজিও শোকত ম্ৰিয়মান হৈ আছে অসমবাসী। আজি তিতাবৰস্থিত RJ এণ্টাৰপ্ৰাইজৰ উদ্যোগত আৰু গেলেক্সি চিমেণ্টৰ সহযোগত প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে গেলেক্সি চিমেণ্টৰ মেগা মিছন শীৰ্ষক অনুষ্ঠানটি অনুষ্ঠিত হয়, য'ত RJ এণ্টাৰপ্ৰাইজৰ লগতে জড়িত বহুসংখ্যক ৰাজমিস্ত্ৰী উপস্থিত থাকে আৰু তেওঁলোকৰ কৰ্মভিত্তিত বহুতো উপহাৰ প্ৰদান কৰা হয়। গেলেক্সি চিমেণ্টৰ ডেপুটি মেনেজাৰ দেৱজিৎ বৰাই আগধৰা অনুষ্ঠানত গেলেক্সি চিমেণ্টৰ মহাপ্ৰবন্ধক নিকু হালৈ সহিতে RJ এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী জীৱ বৰদলৈ সহিতে পৰিয়ালবৰ্গ উপস্থিত থাকে। যিহেতু জুবিন গাৰ্গে দুখীয়া দৰিদ্ৰ লোকক সহায় কৰি ভাল পাইছিল, সেইবাবে তেওঁলোকেও এনে পদক্ষেপ গ্ৰহণ কৰে বুলি মন্তব্য কৰে। স্বত্বাধিকাৰ জীৱ বৰদলৈ আৰু উদ্যোক্তাসকলে জুবিন গাৰ্গৰ আদৰ্শেৰে আমি আগুৱাই যাব লাগিব বুলি মন্তব্য কৰে। যোৰহাটৰ পৰা নয়ন ফুকনৰ ৰিপৰ্ট। আজি এটা যথেষ্ট সুন্দৰ পৰিৱেশ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হৈছে। জুবিন গাৰ্গৰ হৈ আমি আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰম্ভ কৰিছোঁ। গেলেক্সিৰ তৰফৰ পৰা মানে আমাক কিছু সহায় সাৰথি আগদিছে। তেখেতৰ আজি 40টা দিন উকলি গ'ল। তেখেতৰ মৃত্যু হোৱা আমি তেখেতৰ সোঁৱৰণিত আজি আমি এই অনুষ্ঠানভাগি আমি আগবঢ়াইছোঁ আৰু ইয়াৰ তিতাবৰ অঞ্চলৰ মিস্ত্ৰী সৃষ্টি সকলোৰে অনুগ্ৰহত আমি গেলেক্সি চিমেণ্টৰ সহায়ত আমি RJ এণ্টাৰপ্ৰাইজে আজি সম্বৰ্ধনাটো জনাবলৈ পাই আমি জুবিন গাৰ্গৰ হৈ আমি বৰ আনন্দিত হৈছোঁ। আৰু তেখেতলোকৰ মিস্ত্ৰীসকলৰ কাৰণে কিবা সৰু উপহাৰ একোটা এখন দিয়া হৈছে, সেইটো আমাৰ গেলেক্সি ফালৰ পৰা দিছে RJ এণ্টাৰপ্ৰাইজৰ থ্ৰুৱেদি। আৰু সেয়ে আমি আপোনালোক সকলো তিতাবৰবাসীলৈ আন্তৰিক অভিনন্দন ধন্যবাদ জনাইছোঁ। আপোনালোকক অতিকৈ শুভেচ্ছা জনাইছোঁ। আৰু ইয়াত এখন একচুৱেলি তিতাবৰত আমি কি কৰিছোঁ, এখন জুবিন গাৰ্গৰ এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সকলে পাতি আছে। আমিও মিস্ত্ৰীসকলক লৈ এখন শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইয়াতে ব্যৱস্থা কৰিছিলোঁ আজি। সেই সুযোগতে সকলো ৰাজমিস্ত্ৰী হওক বা মিস্ত্ৰী যিবিলাক আছে বা এটা শ্ৰেণীৰ মানুহক ইয়াত মাতিলোঁ। যিহেতু জুবিন গাৰ্গে সদায় এটা শ্ৰেণীৰ মানুহৰ লগতে কাম কৰি গৈছিলে আৰু তেওঁলোকক সহায় কৰা এটা হেৰি আছিলে। আমিও সেই সুযোগতে তেওঁলোকক শ্ৰদ্ধাঞ্জলিৰ লগতে তেওঁলোকক যি মানে পাৰোঁ এটা সৰু তেওঁলোকৰ কাৰণে গিফ্টৰ ব্যৱস্থা এটা কিবা এটা দিবলৈ আমি বিচাৰিছোঁ চবকে দি। আৰু গেলেক্সি চিমেণ্টে যাতে সদায় এনেকুৱা এনেকুৱা কামবিলাকতো লাগি থাকিব পাৰে। যিখিনি মানুহ আছে সামাজিক দায়বদ্ধতাৰ ওপৰত আমি ইয়াত ৰাখিছোঁ। আমি যেনেকৈ প্লেণ্টেশ্যন বা সেইটো টাইমত আমি এটা গছপুলি ৰোৱা এইবিলাক এটা এনেকুৱা অনুষ্ঠানবিলাকো আমি আগলৈ কৰিম বুলি ভাবিছোঁ। কিছুমান আমি সামাজিক যিটো কাম যিটো তেখেতে ভাল পাইছিলে, আজি বন ৰক্ষাই হওক বা যিকোনো এটা শ্ৰেণীৰ মানুহক অলপ হেল্পিং যিটো হেৰি এটা আছিলে, তেনেকুৱা এটা আমি গেলেক্সি চিমেণ্টৰ তৰফৰ পৰা অলৰেডি আমি মুকলি কৰিছোঁ। আৰু সেই গোটেইখিনিকে আগুৰি লৈ আমি তেখেতসকলৰ লগতে মায়াবিনী গীতটোৰে আমি তেখেতক এটা শ্ৰদ্ধাঞ্জলি জনালোঁ। আৰু লগতে তেখেতসকলৰ দীৰ্ঘায়ু আৰু লগতে জুবিন গাৰ্গৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে আৰু ভালদৰে আৰু আগলৈ আমাৰ মাজলৈ ঘূৰি আহি ভৱিষ্যতে তাকে কামনা কৰি আমি গেলেক্সি চিমেণ্টৰ পৰা আপোনালোকক ধন্যবাদ জনাই ধন্যবাদ। আজি জুবিন গাৰ্গ ঢুকুৱাৰ 40 দিন পাৰ হৈ গ'ল। সেয়ে আজি প্ৰথমবাৰৰ কাৰণে আমি তিতাবৰত RJ এণ্টাৰপ্ৰাইজৰ উদ্যোগত আৰু লগতে গেলেক্সি চিমেণ্টৰ সহায়ত আমি এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ RJ এণ্টাৰপ্ৰাইজ তিতাবৰ চাৰিআলিত। আৰু এই উপলক্ষে আজি তিতাবৰৰ বিভিন্ন প্ৰান্তৰ যিখিনি ৰাজমিস্ত্ৰী আছিলে তেওঁলোকৰ উদ্যোগত চাব ডিলাৰ যিখিনি আছিলে, বিশেষকৈ ৰাজমিস্ত্ৰীসকলক লৈ পেলাই আমি এটা অনুষ্ঠানো আজি ডেটত অনুষ্ঠিত কৰিছোঁ। আৰু গেলেক্সি চিমেণ্টৰ তৰফৰ পৰা আজি সেই মিস্ত্ৰীসকলক আমি এটা উপহাৰ প্ৰদান কৰিম আজি, সেইটো RJ এণ্টাৰপ্ৰাইজ আৰু গেলেক্সি চিমেণ্টৰ তৰফৰ পৰা। আপুনি বাৰু এখন দুচকীয়া বাহন লোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে নেকি? তেন্তে এই বিশেষ ভিডিঅ' আপোনাৰ বাবে। বাইক প্ৰেমীসকলৰ বাবে আহিছে এটা সুখবৰ। যোৰহাটত মুকলি কৰা হ'ল আকৰ্ষণীয় দুচকীয়া বাহনৰ টিৰাপ শ্ব'ৰুম।
বিগত কেইবা দশক জুৰি ৰাইজৰ মাজত থাকি মানুহৰ মন জিনিবলৈ সক্ষম হৈছে এই ট্ৰিয়াম্ফ বাইকসমূহে। আপুনি বিচৰা ধৰণে আপোনাৰ তথা প্ৰিয়জনৰ সুবিধা হোৱাকৈ ক্ৰয় কৰক আপোনাৰ সপোনৰ দুচকীয়া বাহনখন। লাভ কৰিব ইজি ফাইনেন্স, অতি কম ডাউন পেমেণ্ট দি সহজেই সপোনৰ বাহনখন আপুনি নিজৰ কৰিব পাৰিব। এই বাইকসমূহত আছে ডুৱেল চেনেল ABS, ছুইচেবল ট্ৰেকশ্যন কণ্ট্ৰল, LED লাইটিং, ৰাইডাৰ সহায়ক হোৱাকৈ ৰাইডিং মোড, এৰগনমিক ডিজাইনৰ দৰে বহু সুবিধাৰে সমৃদ্ধ। তেন্তে ফলক কিহৰ? আজিয়ে যোগাযোগ কৰক আৰু বুক কৰক আপোনাৰ সপোনৰ বাহনখন। যোগাযোগৰ নম্বৰ 8876503005 অথবা 6003820079। আমাৰ ঠিকনা ট্ৰিয়াম্ফ পুলিবৰ